জোনাইত ধুমুহাৰ তাণ্ডৱ, বিস্তৰ ক্ষতি, ব্যাহত বিদ্যুৎ যোগান। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি জোনাইতো অহা প্ৰবল বতাহ বৰষুণ আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে বিভিন্ন অঞ্চলত। প্ৰবল ধুমুহাত জোনাইৰ বিভিন্ন অঞ্চলত বহু পৰিয়ালৰ ঘৰবাৰী, মূল্যৱান গছ-গছনি আৰু বিদ্যুতৰ খুঁটা আদি ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ তেলাম, ডেকাপাম আদি অঞ্চলত ধুমুহাই অধিক তাণ্ডৱ চলাই বহু লোকৰ ঘৰবাৰীৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰি বিস্তৰ ক্ষতিসাধন কৰে। ইয়াৰ লগতে বহু ঠাইত ঘৰৰ ছাদ উৰি যোৱাৰ ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইফালে এই প্ৰবল বতাহ ধুমুহাৰ ফলত জোনাইৰ বিভিন্ন প্ৰান্তত বিদ্যুতৰ খুঁটা আৰু তাঁৰত গছ বাগৰি পৰাত সমগ্ৰ অঞ্চলটোত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে। Ozer era ako. Yapure sarmak sarsuk. Koi dum khama na mar. প্ৰায় 10 মান বজাত অহা যি ধুমুহাৰী তাণ্ডৱত ডেকাপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত আনন্দলং গাঁৱৰ প্ৰায় 4-5 ঘৰ মানুহৰ ধুমুহাই যি বিধ্বস্ত কৰিলে, সেই বিধ্বস্ত একেবাৰে আমাৰ খুব বেয়া লগা এটা পৰিৱেশ আৰু খুব দুখীয়া ঘৰৰ মানুহ আছিল তেওঁলোক, গতিকে সকলোৱে জানে তেওঁলোকৰ ঘৰৰ অৱস্থাটো আপোনালোকে দেখিছে ইতিমধ্যে। গতিকে তেওঁলোকক যদি প্ৰশাসনৰ ফালৰ পৰা কিবা এটা সহায় সহযোগ আগবঢ়াব বুলি আমি আশাবাদী। আৰু প্ৰায় গম পোৱা মতে গোটেই ধুমুহাটো গোগামুখ ফালৰ পৰা আৰম্ভ হৈছে বুলি কৈছে। মই সম্ভৱ জনামতে ধেমাজি ফালে প্ৰায়খিনি, জোনাই সমষ্টিটোত প্ৰায়খিনিয়ে হৈছে চাগে খুব সম্ভৱ। আমাৰ ডেকাপাম অঞ্চলৰ বহু ঠাইত তেনেকুৱা গাঁৱে ভূঞে প্ৰায় ঘৰ ভাঙিছে আৰু আমাৰ নিজৰ গাঁওখনতে প্ৰায় 4-5টা ঘৰ ধুমুহাৰ তাণ্ডৱত একেবাৰে এতিয়া বৰ্তমান দেখিছে একেবাৰে একে পৰ্যায়, এনেকুৱা পৰ্যায়লৈকে লৈ গুচি গৈছে। মোৰ এইটো কি কৰিম আৰু, ধুমুহাই লৈ গ'ল, পটককৈ উপায়টো নাই আৰু। মুঠত যাৰ আজিতো ল'ৰা ছোৱালী থাকিবলৈ ধৰ ডেকা এই জেগাটো নায়েই। আজি নিশা এতিয়া কি ক'ম আৰু, এতিয়া আজি নিশা এতিয়া কি কৰে, এতিয়া চৰকাৰে কি দিয়ে সহায়, সেইটোকে বিচাৰিছোঁ চৰকাৰ।